মোৰ সতীৰ্থ বন্ধুবৰ্গ লগতে আমাৰ নৱনিৰ্বাচিত সভাপতি মেহবুব আলম আৰু তেখেতক শুভেচ্ছা জনালোঁ। যাতে আগন্তুক দিনত আমাৰ দক্ষিণ মহানগৰ মণ্ডলৰ চকীঘাট পঞ্চায়তত চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সুবিধা ৰাইজক আগুৱাই দিব পাৰে। লগতে যিসকল 10জন মেম্বাৰ সিহঁতক একলগত লৈ আগন্তুক দিনত পঞ্চায়তত আগবাঢ়ি যাব পাৰে আৰু ৰাইজৰ ওচৰত প্ৰত্যেকটো সমস্যাৰ সমাধান কৰিবলৈ সিহঁতে আগবাঢ়ি যায় আৰু ৰাইজৰ মানে চৰকাৰৰ যি অনুদান আছে চবক সমানে দিব পাৰে। আৰু আমাৰ মেইন টাৰ্গেট এতিয়া 26ৰ ইলেকশ্যন ন, তো সেইটো যাতে আমি সফলিত কৰিব পাৰোঁ ভাল কৰি, সেইটোত এতিয়া আমি ধ্যান দিব লাগিব। এইটো ট্ৰেইলাৰহে আছিলে। গুণোদা প্ৰভাৰী তেখেত কোৱা মতে যিটো আমি চাই আছোঁ বৰ্তমান 26ৰ ইলেকশ্যন